আৰু শ্যামকানু মহন্ত তেওঁ অসম গণ পৰিষদৰ সদস্য আছিলে নহয় জানো তেওঁতো টিয়কত উঠিব খুজিছিলে যোৱাবাৰ অসম গণ পৰিষদৰ পৰা মই জনামতে হিমন্ত বিশ্ব শৰ্মাই তেওঁক অসম গণ পৰিষদৰ পৰা উঠিবলৈ দিছিলে এতিয়া শ্যামকানু মহন্তক চিনিয়ে নাপাওঁ এনেকুৱা কথা ক'লেতো নহ'ব মুখ্যমন্ত্ৰীৰ আৰু বিজেপিৰ তত্ত্বাৱধানতে শ্যামকানু মহন্তৰ পৰিয়ালটো সৰু পৰিয়ালৰ পৰা ডাঙৰ পৰিয়াল হৈছে শক্তিশালী পৰিয়াল হৈছে অসমৰ আটাইতকৈ এটা শক্তিশালী পৰিয়ালত পৰিণত হৈছে আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে যাতা কথা কৈ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিলে নহ'ব আমি এতিয়া যে একদম শ্যামকানুক চিনি নোপোৱা ধৰণৰ এটা আচৰণ কৰিছে এতিয়া যে বিৰাট ডাঙৰ ডাঙৰ বিপ্লৱী ডাইলগ মাৰি আছে হিমন্ত বিশ্ব শৰ্মাই পইচাবিলাক ক'ত দিছিলে কোনে দিছিলে সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা তেওঁ উত্থান হোৱা নাই জানো শ্যামকানু মহন্তৰ তাৰপাছত শ্যামকানু মহন্তৰ সেই উত্থান হিমন্ত বিশ্ব শৰ্মাৰ দিনতে আটাইতকৈ ওপৰলৈ উঠা নাই জানো নহয় জানো কওক আপোনালোকে নিজে কওক তাৰপাছত আকৌ সিদ্ধাৰ্থ শৰ্মা বোলা মানুহজন আৰু শ্যামকানু মহন্ত বোলে অসম গণ পৰিষদৰ সদস্য বোলে আৰু সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ সদস্য তেওঁলোকৰ ওপৰত ইমান নৰম ভাৱ কিয় আৰে এজন সৰু চুৰক য'ত এনকাউণ্টাৰ কৰা হয় অসমত কোনোবাই ফেচবুকত কবিতা এটা লিখিলে য'ত NSA লগোৱা হয় তাত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহক এতিয়ালৈকে ধৰা নহয় তেওঁলোকক মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰি থাকে আমি 6 অক্টোবৰলৈকে সময় দিছোঁ 6 অক্টোবৰলৈ সময় দিছোঁ আপোনালোক এনেকৈ কয় এনেই হ'লে তই ছয় কয় চব মানুহ একদম বয়সীয়া মানুহকো মুখ্যমন্ত্ৰীয়ে তই বুলি কৈ থাকে সিদ্ধাৰ্থ শৰ্মা আছিলে বিজেপিৰ বিষয়ববীয়া ইনচাৰ্জ অফ কালচাৰেল ব্ৰাঞ্চ অফ বিজেপি হয়নে মানে এজন বিষয়ববীয়া এজন অকল সদস্য নহয় গতিকে এজন বিষয়ববীয়া যেতিয়া ভাল দিন থাকে তেতিয়াহ'লে তেওঁ বিষয়ববীয়া আৰু যেতিয়া বেয়া দিন আহে তেতিয়া তেওঁক চিনি নাপাওঁ বুলি কৈ দিলেতো আৰু গা এৰাব নোৱাৰে সেইটো এতিয়া কি কয় আমাৰ বিজেপিৰ সভাপতিৰ নাম কি আছিলে দিলীপ শইকীয়া ডাঙৰীয়াই এতিয়া গা এৰাই দিলেতো নহ'ব আৰু ইউথ কংগ্ৰেছ কি কয় আপোনাৰ ইউথ বিজেপিৰ পৰা গা এৰাই দিলেতো নহ'ব এইটোতো আমি মানি নলওঁ তেওঁ বিজেপিৰ সদস্য আছিল বিজেপিৰ বিষয়ববীয়া আছিল আৰু তেওঁ আনকি যেতিয়া মানুহ মাৰিছে জুবিন গাৰ্গ মৃত্যু হৈছে তেতিয়াও যুৱ বিজেপিৰ তেওঁ সদস্য যুৱ মৰ্চাৰ তেওঁ যুৱ বিজেপি মৰ্চাৰ মানে যুৱ মৰ্চা বুলি কয় তেওঁলোকৰ যুৱ মৰ্চাৰ তেওঁ সাংস্কৃতিক বিভাগৰ ইনচাৰ্জ আছিল কালীন ধৰ্মঘট কাৰ্যসূচী অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী সেই দিনটোলৈকে আমি কৰিম যিদিনালৈকে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা নহয় জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিশ্চিতভাৱে পাব এই সম্পৰ্কে যেতিয়ালৈকে আমি নিশ্চিত নহওঁ তেতিয়ালৈকে আমাৰ এই অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হ'ব চৰকাৰে কৈ আছে যে আন্দোলনকাৰীবিলাকে নেপাল সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে নেপালৰ নিচিনা ঘটনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ঠিক আছে নেপাল নালাগে মই এজন মানুহে ধৰ্মঘট কৰিম এজন মানুহকতো ভয় কৰিব নালাগে এজন মানুহৰ ধৰ্মঘটটোত তেওঁ উপস্থিত হওক মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপোনাৰ নিজৰ বিধানসভাৰ এজন বিধায়কে মই গৈ নিজে উপস্থিত হৈ তাতে অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰিম তাকো অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজনৰ মৃত্যুৰ তদন্ত বিচাৰি মই আশা কৰিম তালৈ মুখ্যমন্ত্ৰী আহিব মই আশা কৰিম যে অতি সোনকালে আমাৰ 4টা দাবী তেখেতে পূৰণ কৰিব 1 নম্বৰ দাবীটো যে CBI তদন্ত হ'ব লাগে অসম পুলিচে এইটো নোৱাৰে বাহিৰত কৰা তদন্ত 2 নম্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যে অভিযুক্তসকলক নাটক কৰি থাকিবলৈ সুযোগ দিব নালাগে তেওঁলোকক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে অভিযুক্তই যাতে মই অসমলৈ গৈ আছোঁ বুলি ভীমৰ বচন আওৰাব নোৱাৰে তেওঁক ধৰি অনাৰ ব্যৱস্থা কৰিব লাগে তেওঁক এনেকুৱা ধৰণৰ লুজ মানে তেওঁ কিমান লুজ হেৰি কৰি আইন শৃংখলাৰ পৰিস্থিতি কৰি তেওঁক এনেকুৱা সুযোগ দি থকাটো অসমৰ মুখ্যমন্ত্ৰী যে তেওঁৰ প্ৰতি সদয় একদম অভিযুক্তৰ প্ৰতি যে অতি সদয় আৰু এটা কথা আপোনালোকে চাওকচোন সিদ্ধাৰ্থ শৰ্মাক দিল্লীৰ পৰা এৰি দিলে ক'লে বোলে নহয় জুবিন গাৰ্গৰ পত্নীয়ে এৰি দিবলৈ ক'লে ঠিক আছে পত্নীয়ে এৰি দিবলৈ ক'লে তেওঁ সেই সময়ত আৱেগিক হৈ আছিলে কিবা এটা কাৰণত ক'লে কোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাক কিয় তোমালোকে নজৰত নাৰাখিলা আজি সিদ্ধাৰ্থ শৰ্মা ক'ত আজি কিয় সিদ্ধাৰ্থ শৰ্মাক অনুনয় বিনিময় কৰি থাকিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে কিয় আজি শ্যামকানু মহন্তক অনুনয় বিনিময় কৰি থাকিবলগীয়া হৈছে যদি CBIক দি দিলেহেঁতেন CBI একদিনৰ ভিতৰত গৈ ধৰি আনিব পাৰিলেহেঁতেন গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ যে 4টা দাবী পূৰণ কৰিব লাগিব CBI তদন্ত ঘোষণা কৰিব লাগিব অভিযুক্ত আটাইকেইজন মানে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা
আৰু সাঁতোৰত জড়িত থকা যিকেইজন মানুহ তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। এইটো 2 কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আখু দাবী 3 যে ইডিৰ তদন্ত কৰিব লাগিব। ইডিৰ তদন্ত গোটেই ফাইনেন্সিয়েল বিষয়টো ওলাই আছে যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীও গৈ তাতে নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ অংশগ্ৰহণ কৰিছিলে। ফেশ্বন শ্ব'টো তেওঁ অৰ্গেনাইজ কৰিছিলে, তেওঁ স্পন্সৰ কৰিছিলে বুলি এতিয়া ওলাই আছে। আমি নাজানো হয় নে নহয়। আৰু এই গোটেই টকা পইচাবিলাক ক'ৰ পৰা পাইছে শ্যামকানু মহন্তই? এতিয়া যে বৰ মানে ভদ্ৰ লোকজন দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া যে একদম শ্যামকানুক চিনি নোপোৱা ধৰণৰ এটা আচৰণ কৰিছে। এতিয়া যে বিৰাট ডাঙৰ ডাঙৰ বিপ্লৱী ডাইলগ মাৰি আছে হিমন্ত বিশ্ব শৰ্মাই। পইচাবিলাক ক'ত দিছিলে, কোনে দিছিলে? সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা তেওঁ উত্থান হোৱা নাই জানো শ্যামকানু মহন্তৰ? তাৰপাছত শ্যামকানু মহন্তৰ সেই উত্থান হিমন্ত বিশ্ব শৰ্মাৰ দিনতে আটাইতকৈ ওপৰলৈ উঠা নাই জানো? নহয় জানো? কওক, আপোনালোকে নিজে কওক। তাৰপাছত আকৌ সিদ্ধাৰ্থ শৰ্মা বোলা মানুহজন আৰু শ্যামকানু মহন্ত বোলে অসম গণ পৰিষদৰ সদস্য বোলে, আৰু সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ সদস্য। তেওঁলোকৰ ওপৰত ইমান নৰম ভাৱ কিয়? আৰে এজন সৰু চোৰক য'ত এনকাউণ্টাৰ কৰা হয় অসমত, কোনোবাই ফেচবুকত কবিতা এটা লিখিলে য'ত NSA লগোৱা হয়, তাত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহক এতিয়ালৈকে ধৰা নহয়। তেওঁলোকক মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰি থাকে, আমি 6 অক্টোবৰলৈকে সময় দিছোঁ, 6 অক্টোবৰলৈ সময় দিছোঁ। আপোনালোক এনেকৈ কয় এনেই হ'লে তই ছয় কয়, চব মানুহ একদম বয়সীয়া মানুহকো মুখ্যমন্ত্ৰীয়ে তই বুলি কৈ থাকে, কৈ তেল মাৰি আছে। এইটো কেনেকুৱা আচৰণ? গতিকে আমাক ন্যায় লাগিব। এজন গায়ক অজয় ফুকন আৰু এজন শিক্ষক ভিক্টৰ দাস, এই দুইজনক কি কাৰণে NSA লগাল? জুবিন গাৰ্গৰ ন্যায় বিচৰাটো সঁচাকৈ ৰাষ্ট্ৰদ্ৰোহ নে কি? হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যদি এইটো ৰাষ্ট্ৰদ্ৰোহ হয়, তেতিয়াহ'লে সেই ৰাষ্ট্ৰদ্ৰোহ প্ৰত্যেকজন অসমীয়াই কৰিব লাগিব। আৰু সেই ৰাষ্ট্ৰদ্ৰোহ যদি কৰাৰ কাৰণে NSA লগাইছে, অজয় ফুকন আৰু ভিক্টৰ দাসক অতি সোনকালে মুকলি কৰি দিব লাগিব। মই ভাবোঁ যে অসমৰ ৰাইজে কথাবিলাক বুজি উঠিব। আমি কোনোপধ্যে দ্বিতীয় এটা পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ ঘটনা হ'বলৈ দিব নোৱাৰোঁ। মই কলেজত পঢ়ি থকা অৱস্থাত পৰাগ কুমাৰ দাসক হত্যা কৰা হৈছিলে, আৰু তেতিয়া সেই ঘটনাৰ লাখ লাখ মানুহ ওলাই আহিছিলে। পাছত আমি ন্যায় নাপালোঁ। মোৰ জীৱনকালত কা আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ, মোক 2 বছৰ জেলত ভৰাই থ'লে। তাৰপিছত কা আন্দোলনৰ কোনো ফলাফল নোলাল। এতিয়া জুবিন গাৰ্গ মৃত্যু হ'ল, মুখ্যমন্ত্ৰীয়ে নাটক আৰম্ভ কৰিছে, চিৰিয়েল বেহাৰবাৰী আউটপোষ্টৰ নিচিনা দীঘলীয়া চিৰিয়েল এখন আৰম্ভ কৰিছে। এইবাৰ হ'বলৈ নিদিওঁ। সেইকাৰণে আজিৰ পৰা প্ৰতিবাদত বহিম, আৰু ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদত বহিম। আৰু তেওঁ যাতে গালি পাৰিব নোৱাৰে সেইকাৰণে অকলে বহিম। অকলে এজন মানুহ 144ও লগাব নোৱাৰে, এজন মানুহ বহিম। আৰু যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাক এৰি নিদিওঁ। সিদ্ধাৰ্থ শৰ্মা আছিলে বিজেপিৰ বিষয়ববীয়া, ইনচাৰ্জ অফ কালচাৰেল ব্ৰাঞ্চ অফ বিজেপি, হয়নে? মানে এজন বিষয়ববীয়া, এজন অকল সদস্য নহয়। গতিকে এজন বিষয়ববীয়া যেতিয়া ভাল দিন থাকে তেতিয়াহ'লে তেওঁ বিষয়ববীয়া, আৰু যেতিয়া বেয়া দিন আহে তেতিয়া তেওঁক চিনি নাপাওঁ বুলি কৈ দিলেতো আৰু গা এৰাব নোৱাৰে। সেইটো এতিয়া কি কয়, আমাৰ বিজেপিৰ সভাপতিৰ নাম কি আছিলে? দিলীপ শইকীয়া ডাঙৰীয়াই এতিয়া গা এৰাই দিলেতো নহ'ব। আৰু ইউথ কংগ্ৰেছ কি কয় আপোনাৰ ইউথ বিজেপিৰ পৰা গা এৰাই দিলেতো নহ'ব। সেইটোতো আমি মানি নলওঁ। তেওঁ বিজেপিৰ সদস্য আছিল, বিজেপিৰ বিষয়ববীয়া আছিল, আৰু তেওঁ আনকি যেতিয়া মানুহ মাৰিছে, জুবিন গাৰ্গ মৃত্যু হৈছে, তেতিয়াও বিজেপিৰ তেওঁ সদস্য, যুৱ মৰ্চাৰ তেওঁ বিজেপিৰ মৰ্চাৰ, মানে যুৱ মৰ্চা বুলি কয় তেওঁলোকৰ, যুৱ মৰ্চাৰ তেওঁ সাংস্কৃতিক বিভাগৰ ইনচাৰ্জ আছে ষ্টেটৰ। গতিকে তেওঁকতো আমি বিজেপিৰ সদস্য বুলি ক'বই লাগিব, আৰু নিশ্চয় বিজেপিৰ সদস্য হোৱাৰ কাৰণে তেওঁক ৰেহাই দিয়া হৈছে। আৰু ক'ৰবাত মানে আপুনি এটা কথা কওকচোন, যে কোনোবাই ৰিকুৱেষ্ট কৰি দিলে অপৰাধী কোনোবা পুলিচে নধৰে নেকি? আৰু মুখ্যমন্ত্ৰীৰ কি এখতিয়াৰ আছে যে কেছ ৰুজু হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কোনোবা এজন অভিযুক্ত বা অপৰাধীক ৰেহাই দি দিব? মুখ্যমন্ত্ৰীৰ কি শুনি সিদ্ধাৰ্থ শৰ্মাক এৰি দিব? আৰু সিদ্ধাৰ্থ শৰ্মাক যেনিবা এৰি দিলে, ছাপ'জ এৰি দিলে, বহুত আৱেগিক পৰিৱেশ আছিলে, এৰি দিয়াৰ পাছত তেওঁক নজৰত নাৰাখিলে কিয়? এতিয়া ক'ত আছে তেওঁ নাজানে কিয়? লগে লগে তেওঁৰ ওপৰত কেছ ৰেজিষ্টাৰ হোৱাৰ পাছত তেওঁক ধৰি নানিলে কিয়? এতিয়াও কিয় তেওঁক অনুৰোধ কৰি থাকিবলগীয়া আছে, হাতযোৰ কৰি থাকিবলগীয়া হৈছে? আপুনি বুলি মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰি থাকিবলগীয়া হৈছে কিয়?
আৰু শ্যামকানু মহন্ত তেওঁ অসম গণ পৰিষদৰ সদস্য আছিলে নহয় জানো তেওঁতো টিয়কত উঠিব খুজিছিলে যোৱাবাৰ অসম গণ পৰিষদৰ পৰা মই জনামতে হিমন্ত বিশ্ব শৰ্মাই তেওঁক অসম গণ পৰিষদৰ পৰা উঠিবলৈ দিছিলে এতিয়া শ্যামকানু মহন্তক চিনিয়ে নাপাওঁ এনেকুৱা কথা ক'লেতো নহ'ব মুখ্যমন্ত্ৰীৰ আৰু বিজেপিৰ তত্ত্বাৱধানতে শ্যামকানু মহন্তৰ পৰিয়ালটো সৰু পৰিয়ালৰ পৰা ডাঙৰ পৰিয়াল হৈছে শক্তিশালী পৰিয়াল হৈছে অসমৰ আটাইতকৈ এটা শক্তিশালী পৰিয়ালত পৰিণত হৈছে আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে যাতা কথা কৈ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিলে নহ'ব আমি